যেতিয়া মই ISSC জইন কৰিছিলো তেতিয়া মোক ইন্টাৰভিউত সুধিছিলে যে তোমাক যদি এটা খালি ৰুম দিয়া হয় তেতিয়াহলে তুমি সেই ৰুমটোত গৱেষণাগাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমতে কি ল'বা কেনেকৈ আৰম্ভ কৰিবা তেতিয়া মই ভাবিছিলো যে এই কথাটো মোক কিয় সুধিলে কিন্তু মই তেতিয়া বুজি পোৱা নাছিলো কিন্তু মই তথাপিও মোৰ মনত খেলোৱা সেই সময়ত উত্তৰখিনি দিছিলো তাৰ পিছত মই সিলেক্ট হলো কিন্তু তাৰ পিছত মোক যেতিয়া 4খন বেৰ থকা বেৰ মানে পাৰ্টিশন বেৰ দুখন চকী আৰু দুখন টেবুল সেই হতে মোক এটা ৰুম দিছিলে দি পেলাই কৈছিল এইটো তোমাৰ গৱেষণাগাৰ তেতিয়াহে মই ভাবিছিলো যে মোক ইন্টাৰভিউত কিয় সুধিছিল তাত আনকি পানীৰ হাতখন ধুবলৈ এটা বেচিনো নাছিলে বাস্তৱতে ISSC তেতিয়া গৱেষণাগাৰ ঠিক সেইটো পৰ্যায়তে আছিলে তাৰ পিছত আমি লাহে লাহে আমি বাঁহৰ ডলা আনিছিলো বাঁহৰ ডলা আনি তাতে আমি মুগা পুহিবলৈ আৰম্ভ কৰিছিলো গছৰ পৰা পাত ছিঙি আনো তাৰ পিছত বাঁহৰ ডলাত ৰাখি পেলাই আমি সেই একেটা লেবৰেটৰীতে আমি বহো লাহে লাহে আমাৰ মানুহ দুই এজনকৈ বাঢ়িলে গতিকে আমি তেনেকৈ লেবৰেটৰীটো আৰম্ভ কৰিলো তাৰ পিছতে আৰু টেষ্ট টিউব অন্য ধন্য যাৱতীয় সৰু সুৰা বস্তু তেনেকৈ গোটাই মিলি আমি লেবৰেটৰীটো আৰম্ভ কৰিলো 91 চনৰ পৰা মই 2004 চনলৈকে আছিলো 2004 চনলৈকে তেতিয়া প্ৰকল্প প্ৰায় 3খনমান শেষ কৰিলো আৰু প্ৰকল্প আহিলে আমি কোনো প্ৰকল্পতে ঘৰ বা বিল্ডিং বনাবলৈ পইচা নিদিয়ে কিন্তু আমি তাৰ পৰা পইচা ৰাহি কৰি আমি ৰিয়াৰিং হাউচ হিচাপে বেলেগকে হাউচ বনাইছিলো প্ৰথমতে খেৰৰ আছিল তাৰপিছত পকা হ'ল গছ লগালো বাহিৰত তাৰপিছত এপদ দুপদ কৰি লেবৰেটৰী বস্তু গোটালো আৰু সেই বস্তুবিলাক প্ৰথমতে মাইক্ৰস্কোপ আনিলো ঠিক তেনেকৈ এপদ দুপদকৈ আনি 2004 চনত আমি পশ্চিম বৰাগলৈ শিফ্ট হৈ গলো তাৰপিছত যেতিয়া প্ৰকল্পবিলাক আমাৰ ডাঙৰ হৈ আহিল তাৰমানে প্ৰকল্প কি হয় প্ৰথম চালুকীয়া অৱস্থাত পইচা দিবলৈ কোনেও নিবিচাৰে অলপ দিয়ে কিন্তু যেতিয়া কামটো কৰি ভালকৈ দেখুৱাই দিওঁ আৰু তাতকৈ ডাঙৰ কথা গৱেষণা পত্ৰ আমি গৱেষণা পত্ৰ বনাবই লাগিছিল সেইটো আমাৰ মাষ্ট লাগিবই কাৰণ গৱেষণা পত্ৰ নহলে কোনো ৰিচাৰ্চ গ্ৰহণযোগ্য নহয় কোনো ক্ষেত্ৰতে গতিকে গৱেষণা পত্ৰবিলাক যেতিয়া উচ্চমানৰ হ'বলৈ ধৰিলে বাহিৰত আমি ইন্টাৰনেশ্যনেল জাৰ্নেলত আমি যেতিয়া পাব্লিছ কৰিবলৈ ধৰিলো তেতিয়া বুজা গ'ল যে আমাৰ গৱেষণাৰ মানদণ্ড উন্নত হৈছে আৰু ঠিক তেনেকৈ তেতিয়া আমি গৱেষণাৰ কাৰণে যিবিলাক প্ৰকল্প দিওঁ তেতিয়া অনুদানটো অলপ বেছিকৈ আহে আৰু ঠিক তেনেকৈ আমি যন্ত্ৰপাতিও ধৰি দিওঁ আমি নাৱাৰ্ডৰ পৰা এখন প্ৰজেক্ট পাইছিলো তাত আমি মুগাৰ কণী কেনেকৈ সুস্থ অৱস্থাত সুচাৰুৰূপে বনাব পাৰে সেই কণীৰ পৰা ফুটি মুগা পলুটো ওলাই আৰু সেইটোৱে আৰম্ভণি কাৰণ জীৱটো ধৰিবৰ কাৰণে সেইখিনি আৰম্ভণি বা বেছিক পইণ্ট সেইটোৰ ওপৰতো আমি ৰিচাৰ্চ কৰিছিলো আৰু তেনেকৈ মই ফেচ কণ্ট্ৰাষ্ট মাইক্ৰস্কোপ এটা প্ৰথম মই ISSCত আনিছিলো ঠিক তেনেকৈ DBTৰ প্ৰজেক্ট পাইছিলো DBTৰ প্ৰজেক্ট পাই আমি প্ৰটিনৰ গৱেষণা কেনেকৈ কৰিব লাগে কাৰণ আমাৰ মুগা ৰেচম যিটো হ'ল সেইটো প্ৰটিনেই গতিকে প্ৰটিনখিনি চাবৰ কাৰণে আমাৰ প্ৰটিনৰ বিভিন্ন ধৰণৰ সা সঁজুলি লাগে আৰু সেইখিনি মই সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ পৰা মই এখন প্ৰজেক্ট আনি বা প্ৰকল্প এটা আনি সেইখিনি কৰিছিলো ঠিক তেনেকৈ আমি ধাপে বস্তুবিলাক আনি সেই 4 বেৰৰ কোঠাটোৰ পৰা গৈ ISSCত নতুনকৈ এটা লেবৰেটৰী বনালো সেই লেবৰেটৰীত শেষলৈকে মই ৰিটায়াৰ হোৱালৈকে তাত ৰেচমৰ বিষয়ে গৱেষণা কৰিব পৰাকৈ বিভিন্ন ধৰণৰ সা সঁজুলি অনা হ'ল আনকি তাত আমি লণ্ডনৰ পৰা আমি এটা মেচিন আনিছিলো য'ত নেকি মুগা ওলাই থিকনেছ যাৰ 4 to 5 মাইক্ৰন হয় সেই থিকনেছটো জুখিবৰ কাৰণে থিকনেছৰ কম বেছি হয় নেকি সেইটো জুখিব পৰাকৈ এটা মেচিন আনিছিলো সেইটো অসমত আমাৰ মেচিনটোৱে প্ৰথম আছিলে ৰেচমৰ কাৰণে আৰু আমবাৰী যিটো টেক্সটাইল ইনষ্টিটিউট তেওঁলোকৰ এটা আছিলে তেওঁলোকৰটো কটনৰ কাৰণে তাৰ হেৰিটো যিটো থাকে সেইটো অলপ ডাঙৰ আৰু জুটৰ যিটো ইণ্ডাষ্ট্ৰি বা লেবৰেটৰী আছে তাত তেওঁলোকে জুটৰ ষ্ট্ৰেংথ জুখে গতিকে জুটটো ডাঙৰ হয় ছিংগুল আহ বা এডাল আহৰ থিকনেছ যিটো সেই থিকনেছটো জুখিব পাৰে সেই তেনেকুৱা ধৰণৰ সঁজুলিও আমি আনি পেলাই মোৰ লেবৰেটৰীটো উন্নত মানৰ ডাঙৰ এটা কৰিছিলো আৰু আমাক ISSCৰ বিভাগীয় ডাইৰেক্টৰ সকলেও বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰিছিল বিভিন্ন সময়ত বিভিন্ন যি মানুহ আহে বাহিৰৰ বহুত মানুহ আহিছিলে ফৰেনৰ পৰা তেওঁলোকে যেতিয়াই দেখিছে সকলোৱে আচৰিত হয় আৰু কয় যে এই মুগা শিল্পটো জীয়াই ৰাখিবলৈ তোমালোকে এইখিনি যত্ন কৰিছা আৰু আগুৱাই লৈ যাবা আৰু ফিল্ডত মুগাৰ কৃষকসকলে যিখিনিয়ে কাম কৰি
থাকে হাতে কামে তেওঁলোকক তোমালোকে এই কথাবিলাক জনাবা। আৰু সেইবিলাক কথা শুনিয়ে মই অৱসৰ গ্ৰহণ কৰাৰ পিছতো মই থমকি ৰোৱা নাই, কাৰণ মই মুগাৰ লগত জড়িত হৈ বহুত আনন্দিত। মোৰ কোনো ধৰণৰ আক্ষেপ নাই যে মই অন্য বিভিন্ন কিয় কাম নকৰিলো, কাৰণ মুগা আৰু এৰীত কাম কৰিয়ে মই পৃথিৱীৰ গোটেইবিলাক দেশত নহলেও প্ৰধান দেশবিলাক মই যাবলৈ ফুৰিবলৈ সুবিধা পালো। মোক চৰকাৰৰ ফালৰ পৰা সকলো সা সুবিধা দিছে, কেতিয়াও কোৱা নাই না বুলি। আৰু মই ব্যক্তিগত কিছুমান অসুবিধা থাকিলেও মই যিমান পাৰো সেই সুবিধাখিনি গ্ৰহণ কৰি মই আগুৱাই নিবলৈ যত্ন কৰিছো। আৰু মই ক'তো থমকি ৰোৱা নাই, মই গোটেই কথাখিনি বিভিন্ন সময়ত মই য'তেই যেনেকে পাৰিছো ফিল্ড লেভেলত নিবলৈ যত্ন কৰিছো। মই এৰী আৰু মুগাৰ ওপৰত ৰিচাৰ্চ কৰি বা গৱেষণা কৰি এইটো উপলব্ধি কৰিছো যে ভৱিষ্যতেও এৰী আৰু মুগাৰ উন্নতিৰ কাৰণে যথেষ্ট কাম কৰিবলগীয়া আছে আৰু কৰিব লাগে। কিয়নো ইতিহাসে ঢুকি পোৱাৰ আগৰ পৰাই আমাৰ অসম প্ৰদেশ ৰেচমৰ কাৰণে বিখ্যাত। এই কথা বিভিন্ন ধৰণৰ ঐতিহাসিক গ্ৰন্থত উপলব্ধ আছে, আৰু বিশেষকৈ আমাৰ কালিকা পুৰাণ, হৰ্ষচৰিত, কৌটিল্যৰ অৰ্থশাস্ত্ৰ এই সকলোবিলাকতে লিখা আছে যে এৰী, মুগা আৰু পাট এই ৰেচম এই প্ৰদেশত আছে, বিস্তৃতভাৱে চাৰিওফালে সিঁচৰিত হৈ থকা বুলি লিখা আছে। আৰু তাৰ ভিতৰত সূৰ্যৰ নিচিনা উজ্জ্বল আৰু মণিৰ নিচিনা নিমজ সেই সূতাবিধেই আটাইতকৈ উত্তম বুলি কোৱা হৈছে। সেইফালৰ পৰা ক'বলৈ গ'লে সূৰ্যৰ নিচিনা উজ্জ্বল আৰু মণিৰ নিচিনা নিমজ আমাৰ মুগাৰ সূতাকে কোৱা হৈছে বুলি ইতিহাসবিদসকলে কয়। কাৰণ যেতিয়া তেওঁ অৰ্থশাস্ত্ৰত তেওঁ মুগা বুলি শব্দটো লিখা নাই, মুগা শব্দটো পিছত আহিছে, মুগাৰ ৰংটোৰ কাৰণে মুগা শব্দ দিয়া বুলি কয়। কিন্তু তাত যিটো সূৰ্যৰ নিচিনা উজ্জ্বল ৰঙৰ যিটো ৰেচম, সেই ৰেচমটো মুগা বুলিয়ে ঠাৱৰ কৰিছে। গতিকে আমি ইয়াৰ পৰাই বুজিব পাৰো যে ঐতিহাসিক কালৰ পৰাই ইয়াতে ৰেচমৰ বিস্তৃতি আছিল। আৰু এইটো পৰ্যায়ক্ৰমে আহোমৰ দিনত আমাৰ ইয়াতে মুগাৰ বিস্তৃতি ঘটিছিল। তাৰ পিছতে হৈছিল যে যেতিয়া চাহাবসকল আহিল 200 বছৰ আগতে, তেওঁলোকে যেতিয়া চাহ গছৰ ইয়াতে পাতনি মেলিলে, তেতিয়া বহুত চোম গছ কাটি দিলে। দি পেলাই তেওঁলোকে আৰু চোমৰ ওপৰত তেওঁলোকে কৰও লগালে, যাতে মানুহে চোম গছ কাটি চাহ খেতি লগায়। সেইটো এটা অনিষ্ট কৰিছিল। কিন্তু তাৰ মাজেৰে দুজন মানে কিন্তু ৰেচমৰ কাৰণে চোম গছৰ আকৌ তেওঁলোকে উৎপাদনৰ কাৰণে হাতে কামে লাগিছিল, আৰু তাৰ পৰাই চোম গছ আমাৰ বিস্তৃতি লাভ কৰিছে। আৰু ইয়াতে প্ৰাকৃতিকভাৱে চোম আৰু ছোৱালুৱে মুগাৰ খাদ্য বৃক্ষ, আৰু চোম আৰু ছোৱালু প্ৰাকৃতিকভাৱে গোটেই ব্ৰহ্মপুত্ৰ ভেদীত সিঁচৰিত হৈ আছে। আনকি কিছুমান পাহাৰৰ নামনি ঠাইতো থাকে, আৰু সেইবিলাক গছত বনৰীয়া ভাৱে পোৱা যায়। তাৰ পিছতে হ'ল কি, মুগা বনৰীয়া থকাৰ পিছতে লাহে লাহে মানুহে পুহিবলৈ ধৰিলে। আঞ্চলিক ভিত্তিত প্ৰাকৃতিকভাৱে যিবিলাক বস্তু হয়, সেই বস্তুৰ স্থায়িত্বটো আটাইতকৈ বেছি। গতিকে আমাৰ ইয়াতে যিহেতু এৰী মুগা প্ৰাকৃতিকভাৱে আছে গছ বিৰিখৰে লগতে, কাৰণ খাদ্য বৃক্ষ নহলে পলুটো থাকিব নোৱাৰে। গতিকে এইটো স্বতঃস্ফূৰ্ত যে প্ৰাকৃতিকভাৱে যিহেতু অনাদি কালৰ পৰা আছে, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু ভৱিষ্যতে এনেই থকা আৰু বাণিজ্যিক ভিত্তিত উৎকৰ্ষ সাধন কৰা এইটোৰ মাজত এটা পাৰ্থক্য আছে। গতিকে আমি আজিৰ দিনত এতিয়া কি হৈছে যে আমাৰ পলিয়েষ্টাৰ আহ বা অন্য প্ৰাকৃতিক কিছুমান আহে আমাৰ বজাৰ দখল কৰিবলৈ লৈছে, আৰু ৰেচমৰ প্ৰতি মানুহৰ বিভিন্ন কাৰণবশতঃ কিছুমান অনীহা হৈছে। কিন্তু এইটো খুব শুভ লক্ষণ নহয়।